এক নম্বৰ কথা হ'ল যে ছয়গাঁৱত এগৰাকী আমাৰ সতীৰ্থক যুৱ সতীৰ্থক আজি বহুত যুৱকৰ্মীয়ে মোক এই কথাটোত যথেষ্টখিনি কৈছে যে নতুনকৈ উঠি অহা মানুহৰ ওপৰত এনেকুৱা আক্ৰমণটো এইটো এটা কেনেকুৱা ধৰণৰ হৈছে। গতিকে এনেধৰণৰ অভব্য আচৰণ অভদ্ৰ আচৰণ সহ্য কৰা নহ'ব। আৰু দ্বিতীয়তে মইতো কৈছোঁৱেই যে মানুহে আশা কৰা ভবাত কি ভুল আছে। মানুহে যদি নাভাবে আশাই নকৰে, এইটো এটা ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে যে কৰ্মীবিলাকে আশা কৰিছে তেওঁলোকে, এইটো এটা বেয়া কথা নহয়, এইটো এটা মই শুভ লক্ষণ বুলি সিদিনাও কৈছোঁ আৰু আজিও মই এই কথাটো মই কওঁ। কিন্তু এই যে দাবীবিলাক মই পঢ়িমেই বা এনেকুৱা ধৰণৰ কথা বতৰাবিলাক ঠিক হয়নে নহয়, গতিকে দলৰ কৰ্মীসকলে ভালদৰে বুজি পায়, সেইটো কথাটোৱে মই কৈছোঁ। মই ভাবোঁ যে দলৰ যিসকল শৃংখলাবদ্ধ সৈনিক, এই শৃংখলাবদ্ধ সৈনিকসকলে অন্ততঃ এই কথাবোৰ খুব ভালদৰে বুজি পায়।